যিহেতু মই বিভিন্ন কামত এই ৰাস্তাত অহা যোৱা কৰোঁ আৰু এই ৰাস্তাত মানে উদঙীয়া গৰু মানে আপোনাক ক'ব নোৱাৰোঁ, দিনে ৰাতিয়ে উদঙীয়া গৰু এই ৰাস্তাত একদম থাকে। ধুদৰ আলি এইটো। আপুনি বিশেষকৈ এই হামদৈ পথাৰৰ পৰা একদম কমাৰবন্ধালৈকে যদি যায়, কমচে কম 50টা গৰু তাত থাকিব। 50টা। মোৰ চকুৰ আগত 2-3টা মানুহ এনেকৈ এক্সিডেণ্ট হোৱা মই দেখিছোঁ। হামদৈ পথাৰতো হৈছে, তাৰ আগতো এবাৰ হৈছে। আৰু গৰু মানে উৎপাতত এই ৰাস্তাত মানে গাড়ী চলাব নোৱাৰে। ৰাতিটো বিশেষকৈ ৰাতি মানুহে গৰুখিনি লৈ নাযায়, ইয়াতে একদম মানে তেওঁলোকৰ গোহালিহে যেনিবা একদম ৰাস্তাৰ মাজতে গৰু ৰাখে। আমি বিশেষকৈ এই যোনখিনি গৰুৰ অ'নাৰ হয় তেওঁলোকক মই আহ্বান জনাইছোঁ এই আপোনালোকৰ চেনেলৰ জৰিয়তে যে তেওঁলোকৰ নিজৰ নিজৰ গৰু ৰাতি হ'লে ঘৰৰ গোহালিত বান্ধিব। এই পকা ৰাস্তাত বান্ধি এক্সিডেণ্ট যাতে পকা ৰাস্তাত বন্ধা নাই, এৰি দিয়া হৈছে। এৰি দিয়া হয়। মই এনেই পকা ৰাস্তাৰ বান্ধা মানে এৰি দি পেলাই এই মানুহবোৰৰ এক্সিডেণ্ট যাতে নহয় সেই ক্ষেত্ৰত তেওঁলোকে অকণমান চায়। যিহেতু গাখীৰ দিয়া গৰুবোৰ তেওঁলোকে ঘৰলৈ লৈ যায় আৰু যিখিনি দমৰা পোৱালি হওক বা মতা গৰু হওক সেইখিনি ৰাস্তাত তেওঁলোকে মেলি থয়। আমি বিশেষকৈ আহ্বান কৰিছোঁ প্ৰশাসনক যে এই এটা পাউণ্ডৰ ছিষ্টেম কৰি, আগৰ যেনেকৈ পাউণ্ড থাকে, এই যোনখিনি উদঙীয়া গৰু মালিকে লৈ নাযায় পকা ৰাস্তাত থাকে সেইখিনি পাউণ্ডত ৰাখি পেলাই ৰাখিব ব্যৱস্থা কৰিব লাগে। আৰু যিখিনি মানুহে এনেকুৱা কাম কৰি আছে, গৰু পকা ৰাস্তাত থাকিলেও তেওঁলোকে কোনো মানে তেওঁলোকৰ বিপদ নহয়। এতিয়া আপুনি ধুদৰ আলিতে নহয়, আপোনাৰ বিভিন্ন জেগাত মই সেইদিনা ফকাটিং পিনে গৈছোঁ, তাতো ৰাস্তাত গৰু একদম মানে মেলি থৈ ৰাতি। আপোনাৰ খালমাৰা পিনে গ'লেও তেনেকুৱা দেখিছোঁ। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ মানে বিষয়। গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে দিনে ৰাতিয়ে ইয়াৰ কাৰণে বহুত এক্সিডেণ্ট হৈ আছে আৰু সেই এক্সিডেণ্টৰ ফলত বিভিন্ন জনৰ ক্ষতি হৈছে। আমি এই গৰুসমূহ অতি সোনকালে গৰু মালিকক মানে অনুৰোধ কৰিছোঁ এই চেনেলৰ জৰিয়তে আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ যে ইয়াক লৈ বিভিন্ন এৱাৰনেছ মানুহৰ মাজত